বৈৰাজ্যত কৰ্মৰ সন্ধানলৈ গৈ নলবাৰীৰ দুই যুৱকৰ মৃত্যু আৰু তাৰ পিছতে নলবাৰীৰ যি আচলতে খোৰাথাল আৰু খোৰাথালত শোকাকুল পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু প্ৰথমে পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ যে এই পৰিয়ালটোৰ পৰা তিনিগৰাকীকৈ আচলতে ভাতৃয়ে একেলগে তামিলনাডুলৈ কৰ্মৰ সন্ধানত ওলাই গৈছিল আৰু কৰ্মৰ সন্ধানত যোৱাৰ আচলতে তামিলনাডু পোৱাৰ পিছতে নিশা আজি শুই থকা অৱস্থাত এই পৰিয়ালটোৰ তিনি ভাতৃৰ এগৰাকী ভাতৃৰ মৃত্যু হৈছিল আৰু তাৰ পিছত আচলতে যি খোৰাথাল আছিল খোৰাথালত এক শোকাকুল পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি যি বাসগৃহত উপস্থিত আছোঁ বাসগৃহত দেখিবলৈ পোৱা গৈছে যে আত্মীয়সকলে আহি ভিৰ পৰা পৰিলক্ষিত হৈছে আৰু উল্লেখ কৰিব বিচাৰিম যে আজি হয়তো সন্ধিয়াৰ ভাগলৈ তেওঁলোকৰ যি আচলতে নশ্বৰদেশ নলবাৰীৰ এই বাসগৃহ আহি পোৱাৰ সম্ভাৱনা আছে আৰু এই মুহূৰ্তত যথেষ্ট লোক আচলতে ইয়াত উপস্থিত আছে আৰু তেখেতসকলৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম উল্লেখ কৰিব বিচাৰিছোঁ যে এই আচলতে দৰিদ্ৰ পৰিয়ালটোৰ পৰা পৰিয়ালটোৱে সকাহ পোৱাৰ আশাৰে আচলতে তিনি ভাতৃয়ে একেলগে কৰ্মৰ সন্ধানলৈ ওলাই গৈছিল আৰু কৰ্মৰ সন্ধানলৈ যোৱাৰ পিছতে আচলতে নিশা শুই থকা অৱস্থাত এনেধৰণে মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিল আৰু পিতৃ আছে পিতৃৰ পৰা যদিও সম্ভৱ আমি কথা পাতিবলৈ চেষ্টা কৰিম আপোনাৰ ওচৰলৈ আহিছোঁ কেতিয়া গৈছিল তেওঁলোকে আৰু কেনেদৰে আচলতে এই ঘটনাটো সংঘটিত হৈছিল 10 তাৰিখে গৈছিল কোন তাৰিখে গৈছিল 10 তাৰিখে কোনদিনা গৈ পাইছিল তেখেতসকলে তাৰে পাছতে তাহোন তাতে দুই ৰাতি আৰু দুদিন যাওঁতে প্ৰায় 4 দিন পিছত শুকুৰবাৰে গৈছিল শুকুৰবাৰে ৰাতি শনিবাৰে ৰাতি দেউতাৰ মৃত্যু হৈছিল শুই থকা অৱস্থাত কিবা তেওঁলোকে কৈছিল নেকি কোনাই আকৌ মোৰ ল'ৰাটো খালি কৈছে বহুত দিন টোপনি যোৱা নাছিল গাড়ীত অহা গৈছে ডাঙৰটো ল'ৰাই মোক সেনেকৈ কৈছিল তাৰপাছত আজি মই ফোন কৰিলোঁ বোলে তাহাৰ কেনে খবৰ বোলে টোপনি গৈছে দেউতা আজি তাহোন টোপনি মাৰি আছে এহঁনো টোপনি মাৰি আছে তাহোন দুটা আজি মৰি আছে এহঁতো নাজানে কি কাম কৰিবলৈ গৈছিলে এই মেডিকেলৰ কাম আৰু হেৰি আছে কলেজ আছে তাতে আপোনালোকে তিনিজন ল'ৰাই গৈছিল তিনিটা গৈছিল তিনিজনে একেলগে গৈছিল কিমান মান বয়স আছিল এটাৰ হ'ল 17 বছৰ এটাৰ 22 বছৰ এটাৰ হ'ল 24 বছৰ কোনজন ল'ৰা ঢুকাইছে মাজতো ঢুকাইছে 22 বছৰত নিশ্চিতভাৱে আৰু আত্মীয় বা স্থানীয় গাঁওবাসী আছে তেখেতসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰে আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু কৰ্মৰ সন্ধানত ওলাই গৈছিল আৰু সন্ধানত যাই আচলতে এক ক'ব লাগিলে এক দুখৰ খবৰ তেওঁলোকৰ পৰিয়ালৰ এগৰাকী পুত্ৰ সন্তান ঢুকালে শুই থকা অৱস্থাত কি ক'ব হয় আমি জনামতে আমাৰ গাঁৱৰ পৰা 6জন ল'ৰা তামিলনাডুলৈ গৈছিলে কামৰ সন্ধানত গৈছিলে তাত আগে পিছেও কাম কৰে তেখেতসকলে গৈ কিনে আমি শুনো যে শনিবাৰে নিশা ৰুমতে দুটা ঢুকাই আছে ঢুকাই থকাৰ পিছত আমি ততাতৈয়াকৈ খবৰ কৰিলোঁ গাঁৱৰ মানুহৰ লগত যোগাযোগ কৰি নাৰায়ণ কাটাৰাক জনালোঁ তেখেতে বডি দুটা অনাৰ ব্যৱস্থা কৰি দিলে তাৰপিছত খুব সম্ভৱগত পুৱতি নিশা আজি নহ'লে কালি বডি দুটা আহি পাব কি কাৰণত ঢুকাইছে আমি এইটো সঠিক তথ্য এতিয়ালৈকে পোৱা নাই ৰুমতে ঢুকাই আছে দুইটা কি ক'ব আচলতে এই পৰিয়ালটোক সকাহ দিয়াৰ উদ্দেশ্য পৰিয়ালটোতো আপোনালোকে দেখিছে নিচেই দৰিদ্ৰ পৰিয়াল এইটো পৰিয়াল বুলি নহয় সেইটো পৰিয়াল বহুত দৰিদ্ৰ আমি চৰকাৰক আহ্বান জনাম যে যিকোনো চামথিং কিবা যে চৰকাৰী সাহায্য হিমন্ত ডাঙৰীয়াই যাতে দি দিয়ে আৰু কিবা অলপ এই প্ৰথম গৈছিল নে তেওঁলোক আগতেও গৈছিল আগতেও গৈছিলে কিন্তু আগতে এনেকুৱা ঘটনা ঘটা নাছিলে সিহঁতে যাই থাকে আহি থাকে কাম কৰি থাকে আৰু এইটো অকস্মাত হৈ গ'ল আমি আৰু তাৰ বাবে দুখজনক আৰু গাঁওখনে বহুত দুখ পাইছে এনেকুৱা হ'ব বুলি ভাবা নাছিলোঁ আমি মৃতদেহ দুটা অনাৰ বাবে আমাৰ নাৰায়ণ কাটাৰাই যিটো এম্বুলেঞ্চ খৰচা সেইটো দি দিছে আৰু কাইলৈ আহি পাব চাগে বৰ্তমান আহি আছে বৰ্তমান সিহঁতে ৱেষ্ট বেংগল পালে চাগে একেলগে 6গৰাকী গৈছিল গৈছিলে 2গৰাকী ঢুকাইছে বাকী 4টা সিহঁত এম্বুলেঞ্চত আহি আছে তেওঁলোকে নিশা একেটা ৰুমতে গোটেইকেইজন 4জন আছিলে 4জনত ইয়াত 3টা ভাগ একেলগত থাকে আৰু যিজন ঢুকাইছে সঞ্জয় নামৰ তেওঁ আছিলে মানে এওঁলোকৰ তিনি ভাতৃ একেলগতে আছে সিহঁতৰ মাজতো ঢুকাইছে বাকী দুটা কিবা সন্দেহ নাই সন্দেহ নাই আমাৰ একো সন্দেহ নাই নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ আৰু পুনৰ উল্লেখ কৰিছোঁ যে এই যি খবৰে আচলতে সকলোকে ব্যথিত কৰিছে কাৰণ এই পৰিয়ালটোক সকাহ দিয়াৰ উদ্দেশ্যে আচলতে এইগৰাকী ব্যক্তিৰ তিনিওগৰাকী পুত্ৰই কৰ্মৰ সন্ধানত বহিৰাজ্যলৈ গৈছিল আৰু বহিৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ আচলতে যোৱাৰ পিছতে যি নিশা যি শুই থকা অৱস্থাত আচলতে তেওঁলোকে মৃত্যুবৰণ কৰিছিল আৰু যি ঘটনাই আচলতে নলবাৰীত বা এই খোৰাথাল অঞ্চলতো শোকৰ ছাঁ পেলাইছে আৰু অন্যহাতে উল্লেখ কৰিব বিচাৰিছোঁ যে ইয়াৰ যি প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাৰ তৎপৰতা আচলতে তেওঁলোকৰ যি মৃতদেহ দুটা হয়তো আজি নিশা বা কালি ৰাতিপুৱাৰ ভাগত অনা হ'ব বুলি ইতিমধ্যে জানিবলৈ দিছে অন্যহাতে এই যি গাঁওখনত আচলতে বৰ্তমান সময়ছোৱাত এক শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ